ভগৱান কৃষ্ণই অৰ্জুনক এদিন বিশেষ 6টা কথা কৈছে, খুব গুৰুত্ব দিব। অৰ্জুনে কৃষ্ণৰ লগত ফুৰিবলৈ যাওঁতে অৰ্জুনে কৃষ্ণক ক'লে যে প্ৰভু, স্বৰ্গ মৰ্ত্য পাতালে হওক বা 14 ভুৱনৰ বাজেই হওক, য'তেই নহওক কিয়, আপুনি ইমানেই বোলে ধুনীয়া। ভগৱন্তক অৰ্জুনে প্ৰশংসা কৰিছে যে প্ৰভু আপুনি ইমানেই ধুনীয়া, আপোনাৰ লগত কাৰো তুলনা নহয়। মই যিমান বোলে সুন্দৰতা আজিলৈকে দেখা পাইছো, মই এই কথাটো প্ৰভু আপোনাক স্পষ্টকে ক'ব পাৰো, আপোনাৰ শ্ৰীমুখপদ্ম কোনোবাই যদি এবাৰ চাই লয়, তেতিয়াহ'লে আৰু বেলেগ একো ভাল নালাগে। তেতিয়া কৃষ্ণই এই কথাটো খুব গুৰুত্ব দিব। ভগৱান কৃষ্ণই কৈছে, অৰ্জুন, মোক ধুনীয়া বুলি প্ৰশংসা সকলোৱে কৰে বাৰু, তুমিও কৰিছা, কিন্তু অৰ্জুন তুমি মনত ৰাখিবা, কাৰোবাক সুন্দৰ বুলি উপাধি দিবলৈ গ'লে 6টা কথা কিন্তু যোগাত্মক হ'ব লাগিব। এইটো মানে কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক সকলোকে কৈছে যে সুন্দৰ বুলি কাৰোবাক উপাধি প্ৰদান কৰিবলৈ যাওঁতে 6টা কথা আইগৰাকীয়ে হওক বা বাপজনৰে হওক আপোনাৰ যোগাত্মক হ'ব লাগিব। 6টা কথা। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু সেই 6টা কথা কি কি? তেতিয়া কৃষ্ণই কৈছে, প্ৰথম বোলে কৰ্ম। কেনেকুৱা কৰে? কৰ্ম, বিচাৰ, বাণী, ব্যৱহাৰ, সংস্কাৰ আৰু চৰিত্ৰ। এই 6টা কথা যদি এজন ব্যক্তিৰ যোগাত্মক হয়, মানে ভাল হয়, তেতিয়াহ'লে অৰ্জুন তুমি ক'ব পাৰিবা যে এইজন সুন্দৰৰ পূজাৰী। এই 6টা কথা বাপাইসকল আকৌ এবাৰ কৈ দিছো বাৰু। কৰ্ম, বিচাৰ, বাণী, ব্যৱহাৰ, সংস্কাৰ আৰু চৰিত্ৰ। এই 6টা কথা যদি ভাল হৈ যায়, তেতিয়াহ'লে সেইজনে সুন্দৰ পূজাৰী। ভগৱন্তই সেইজনক কৃপা তাৰ মানে কৰিবই। এটা দিশতে ভাল হ'লে নহ'ব, আমি সকলো দিশতে আমি আচলতে নিজক আগবঢ়াই নিব লাগিব। সেই দৰ্শনবিলাক পঞ্চ পাণ্ডৱৰ মাধ্যমেৰে দেখুৱাইছে, ভকতসকলৰ মাধ্যমেৰে দেখুৱাইছে, দ্ৰৌপদী আইসকলৰ ভিতৰত কুন্তীৰ দৰে দেখুৱাইছে। ঈশ্বৰক ভক্তি কৰিলে, ঈশ্বৰৰ নাম ল'লে মানে কিমান ভগৱন্তই কৃপা কৰিব পাৰে, সেইটো এটা দৰ্শন কৈ যাওঁ। আমাৰ কুন্তী, দ্ৰৌপদী, ৰাধিকা, আমাৰ অসমৰ ৰাধিকা, চন্দৰী আই মহান আছিল, মহান ভক্তা আছিলে। ভাৰতৰ আপোনাৰ মীৰাবাই, কৰমেতি বাই, সুৰদাস, হৰিদাস, এইসকল আমাৰ ভাৰতৰ মানে মহান ভকত আছিল। কৰমেতি বাই বুলি এগৰাকী মানে কৃষ্ণ ভক্তা আছিলে। মই অকণমান কৈ যাওঁ বাৰু। ঈশ্বৰক ভক্তি কৰাসকল কেনেধৰণৰ হ'ব পাৰে? বাপাসকল, আপুনি দ্বাদশ স্কন্ধ ভাগৱতত বেছি কথা পাব সাধু, সন্ত, মহন্ত, ভকত, বৈষ্ণৱৰ। কৃষ্ণ কথা আপুনি যদি শেষতহে কৃষ্ণ কথাখিনি থাকে, কিন্তু সাধু, সন্ত, মহন্তৰ কথাখিনিয়ে ভৰি আছে। আমি কোনখিনি আদৰ্শ ল'ব লাগিব? সাধু, সন্ত, মহন্ত। আমি সেইসকলক অনুকৰণ কৰিব লাগিব। তেওঁলোকে কেনেকে ঈশ্বৰক লগ পালে, উপলব্ধি কৰিলে, সেইটো আচল কথা। আৰু এনেকুৱা এটা কথা আছে যে আপুনি ঘৰত অকলশৰীয়াকে আছে, এইটো খুব গুৰুত্ব দিব। আজিকালি প্ৰায় সকলো কৰ্মব্যস্ততাত থাকে, কিন্তু আপুনি ঘৰত যদি অকলশৰীয়াকে আছে, আপুনি এই কথাটো খুব ভালকে গুৰুত্ব দিব দেই আপোনালোকে। আপুনি অকলশৰীয়া অনুভৱ কেতিয়াও নকৰে। কেনেকে গম পাইছেনে? আপুনি ভাগৱত যদি অধ্যয়ন কৰে, ভাগৱত যদি চাই, সাধু সংগ লয়, তে ভাগৱতত মানে এটা সাধু সংগ আছে। ধৰি লওক এনেকে, মানে আপুনি ঘৰত অকলে আছে, আপুনি ভাগৱত যদি চালে, আপুনি ব্যাস নাৰদ সংবাদ চালে, ব্যাস আৰু নাৰদৰ সংবাদ মানে কথা বতৰা, ব্যাস নাৰদ সংবাদত আপুনি সোমাই দিলে, মানে আপুনি অধ্যয়ন কৰি আছে, ব্যাস নাৰদ আপুনি সৈতে তিনিজন হৈ গ'ল। তাৰমানে সৎসংগটো আপুনি
ঘৰতে পাই গ'ল আপুনি অকলশৰীয়া হৈ নাথাকে এইটো এটা বিশেষ দৰ্শন ভাগৱতৰ তে ভক্তিটো কেনেকুৱা মই হেতু কথা কৈ আছিলো লগতে এইটো কথাও চুই গলো কৰ্মেতি বাই ভাৰতৰে মানে এখন ৰাজ্যৰ তে কৰ্মেতি বাই কি কৰি কৰ্মেতি বাই ঘৰত বিয়া ঠিক হল মানে মাক দেউতাকে বিয়া ঠিক হল বৰ ভাল ঘৰৰ এটা ল'ৰা পাইছে ধন টকা পইচা খেতি বাতি ঐশ্বৰ্য বিভূতি মানে নদন বদন একো অভাৱ নাই কৰ্মেতি বাই লগত মানে কৃষ্ণ ভক্তা বিয়া ঠিক হল সকলো হৈ গল আগতি পিন্ধোৱা এইবিলাক সকলো নীতি নিয়ম হৈ গল যিদিনাখন বিয়া সেইদিনাখন কৰ্মেতি বাই ঘৰৰ পৰা পলাই দিলে দৰা আহি গল ৰাতি কথাটো মানে অলপ লুকুৱাই থৈছে ইজনীয়ে ক'বাত ওলাব সোমাই আছে বিচাৰ খুচাৰ কৰিছে নাই 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 শেষত নাই বুলি গম পাই গল দৰা ঘৰৰ মানুহ গম পালে বেলেগলে পলাই গল এনেকুৱা ধৰণৰ কথাটো বদনাম উলিয়াই মাক দেউতাককো অপমান কৰিলে কেলে বিয়া ঠিক কৰিছিলে কৰ্মেতি বাই নাই দৰা ঘূৰি গল আৰু বিয়াই ভাগি গল গোটেই ৰাতি মাক দেউতাকে কান্দি কান্দি জীয়েকক বিচাৰিছে গৈ 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 এইটো মথুৰাৰ কথা আছিলে তা কৃষ্ণ মন্দিৰত মানে লুকাই আছে দেউতাকে বোলে আই তই কি কৰিলি এয়া দৰা আহি ঘূৰি গল আৰু মানে তই পলাই দিলি কি হল ইয়াত কিয় সোমাই আছ মই বোলে মোৰ লাজত নাক কাণ সব কাট খাইছে বোলে দেউতা আপুনি একো চিন্তা নকৰিব আপোনাৰ লাজ কাণ মানে লাজত একো নাক কাণ কাট মানে কটা যোৱা নাই আপোনাৰ তেতিয়াহে লাজ লাগিলহেঁতেন দেউতা বোলে কেতিয়া দেউতাকে সুধিছে তে কৰ্মেতি বায়ে কৈছে দেউতা মই গম পালো সকলো পৰিপূৰ্ণ ৰূপত আছে ধন টকা পইচা একো অভাৱ নাই কিন্তু মই এটা কথা গম পালো তেওঁলোকৰ ঘৰত কৃষ্ণ ভক্তি নাই কৰ্মেতি বাই কৃষ্ণ ভক্তা আছিলে কৃষ্ণ ভক্তি খাটাং নাই বুলি মই গম পালো আৰু সেই কাৰণে মই দেউতা পলাই দিলো তুমি দুখ নকৰিবা ধেমালি কথা নেকি ভাবকচোন সব ঠিক হৈ গল বিয়া ৰাতিয়ে পলাই দিছে ভক্তিৰ এক নিদৰ্শন মানে কৃষ্ণ ভক্তিটো বাপাইসকল ইনে শব্দটো মানে ক'বলৈ অকমান সহজ নিচিনা কিন্তু ভক্তিটো বহুত কষ্টও কৰিব নালাগে কিন্তু অভ্যাসটো কৰিব লাগিব অভ্যাস নকৰিলে নহব তাৰ তেনেকে ধৰণৰ এতিয়া কৰ্মেতি বাই মানে নিজৰ গোটেই জীৱনটো কথা আছিলে বিয়াখনেই মানে নাকচ কৰি দিলে এনেকুৱা দৰ্শন বহুত আছে এতিয়া সেই ভক্তিৰ কথাখিনি কৃষ্ণয়ে সেইখিনি কথা ভক্তিৰ কথা উদ্ধৱক পুংখানুপুংভাৱে কৈ আছে তাৰমানে যে উদ্ধৱ তুমি ভক্তিত গুৰুত্ব দিয়া আৰু উদ্ধৱে এই ভক্তিৰ যিটো শক্তি ভক্তিৰ যিটো মহিমা সেয়া আপোনাৰ বহুত বেলেগ ধৰণে পাইছিলে মই সেই কথাটো কম বাৰু বাপাইসকল এতিয়া কৃষ্ণয়ে উদ্ধৱক মৌখিকভাৱে বিশেষ কথা কেইটামান কৈ আছে উদ্ধৱক কোৱাৰ চলেৰে গোটেই জগতৰ নৰনাৰীসকলক কৈ আছে কিন্তু সেইটো আমি প্ৰথম কথা ক'বলৈ আৰম্ভ কৰোঁতেই মানে আপোনালোকক চুই গৈছিলোঁ যে ঈশ্বৰৰ ৰূপটো মানে 125 বছৰৰ কাৰণে উদ্ধৱৰ সন্মুখত কৃষ্ণই অৱতাৰ গ্ৰহণ কৰি 125 বছৰৰ কাৰণে আহিছিল আৰু উদ্ধৱৰ সন্মুখত থিয় হৈ আছে তে কৃষ্ণই কৈছে যে মই সকলোতে আছো উদ্ধৱ তুমি চিন্তা কৰিবলগীয়া বিশেষ কথা নাই হেৰা উদ্ধৱ ভাগৱতৰ সাবা শ্লোক পাবা মুখ কথা গম পাইছেনে মই সংস্কৃতত কৈছে মানে এইখিনি মই গাই দিয়া নাই আপোনালোকৰ ওচৰত
তিৰোধায় পবিষ্টহায়ং শ্ৰীমদ ভাগৱতনম এনেকৈ কৈছে কৃষ্ণই। শ্লোক সংস্কৃতৰ কথাবিলাক কম কোৱা হয়, মানে কওঁতেই বুজি আকৌ ভঙাবলগীয়া হয়। মহাপুৰুষে আমাক ভাঙনি কৰিয়ে দিছে আৰু নে কৃষ্ণ উদ্ধৱক এইটোৱে কৈছে যে মই যোৱাৰ পাছত ভাগৱত চাবা শ্লোক পাবা মোক, তাৰমানে বাবাসকল এতিয়া আমিও ভাগৱতৰ এয়া চালেই ঈশ্বৰক মানে উপলব্ধি কৰিব পাৰিম, আৰু উপলব্ধিয়ে ঈশ্বৰ দৰ্শন। ঈশ্বৰক আপুনি সকলোতে দেখা পাবলৈ হলে আপোনাৰ ধৰ্মৰ 11জনীয়া পৰিয়ালটো আপোনাৰ আমাৰ দেহত জাগত হ'ব লাগিব দেই। আৰু সেই 11জনীয়া পৰিয়ালটো আমাৰ দেহত জাগত কেতিয়া হ'ব? যেতিয়া আমি ভক্তিৰে ঈশ্বৰক ভজিম। ধৰ্মৰ পৰিয়ালটো জাগত হৈ যাব, সাৰ পাই যাব। সত্য, শৌচ, ক্ষমা, দয়া, অদম্ভ, অহিংসা, ক্ষমা, সৰলতা, নম্ৰ, গুৰু সেৱা, সুচিতা, স্থিৰতা, আত্মসংযম, এইটো ধৰ্মৰ পৰিয়াল। এই পৰিয়ালটো কাৰ লগত আছিল? পাণ্ডৱৰ, মানে সকলো ভকতৰ লগতে আছিলে, এতিয়াও আছে, মানে মহাভাৰতৰ পাণ্ডৱৰ লগত আছিল। আৰু অধৰ্মৰ 16জনীয়া যিটো পৰিয়াল, সেইটো কাৰ লগত আছিল? বিশেষকে কৌৰৱৰ লগত আছিল। মানে সেই 16জনীয়াৰ ভিতৰো চাৰিজন মানে মুখ্য আছিলে: লোভ, মোহ, দম্ভ, অহংকাৰ। কৃষ্ণক পাণ্ডৱেও পাইছে, দুৰ্যোধনেও পাইছে। পাণ্ডৱে বেলেগ হিচাপত লৈছে, দুৰ্যোধনে বেলেগ ভাৱত লৈছে। গম পাইছেনে? দুৰ্যোধনে বেলেগ ভাৱত লৈছে কাৰণে হাততে পাই ভগৱানক বাটতে হেৰুৱাই দিলে। গম পাইছে নাই? এইবিলাক কথাবোৰ তত্ত্বত আছে, মানে গোটেই কথাবিলাক বিশেষকে তত্ত্বত থাকে। দুৰ্যোধনে ভগৱান কৃষ্ণক তাৰমানে চিনি নাপালে, যাৰ কাৰণে শান্তি দূত হৈ যোৱা কৃষ্ণক দুৰ্যোধনে কি কৈছে? লাষ্টত হেৰা দুশাসন এওঁক বান্ধিব লাগে বোলে। ধেমালি কথা নেকি? ভাবক। লোভ, মোহ, দম্ভ, অহংকাৰ এইবিলাক কিমান ভয়ানক হ'ব পাৰে বাপাইসকল, খুব গুৰুত্ব দিব। গোটেই জীৱনকাল দুৰ্যোধনক ভীষ্ময়ো বুজালে আৰু ধৰ্মৰাজ মানে বিদুৰেও বুজালে, কিন্তু লোভ, মোহ, দম্ভ, অহংকাৰ যদি মানুহৰ জাগ্ৰত হৈ যায়, পৰম বৈষ্ণৱ পৰম ভকতে বুজায়ো বুজাব পৰা নাই। আনটো বাদেই স্বয়ং ভগৱান কৃষ্ণ আহিও বুজাব পৰা নাই। এইবিলাক কিমান ভয়ংকৰ হ'ব পাৰে। দুৰ্যোধন, কৃষ্ণই কৈছে, দুৰ্যোধন তুমি পঞ্চপাণ্ডৱক, ডাঙৰ গাঁওখনৰ নাম আছিলে বাৰাণাবত, বাৰাণাবতকে প্ৰমুখ্য কৰি 5খন গাঁও দি দিয়া। দুৰ্যোধনে উল্টাই কি কৈছে? চুইমে আনেৱালা মিট্টি ভি নাহি দেনেৱালা হওঁ। বেজীৰ আগত অহা মাটিও নিদিওঁ, 5খন গাঁওটো বাদেই। বোলে দুৰ্যোধন তুমি ভাবি চোৱা, বোলে দুশাসন বেছি নীতি শিক্ষা দি আছে, এইজনক বান্ধিব লাগে বোলে। তেতিয়া ভগৱন্তই এটা বিৰাট ৰূপ ধাৰণ কৰিলে। এনেকুৱা বিৰাট ৰূপ ধাৰণ কৰিলে, জিকালত স্থূল হওঁ আদি অন্ত নাই, কোটি এক ব্ৰহ্মলোম ৰন্ধে আশে যায়। গীতাত উল্লেখ কৰিছে কৃষ্ণই। যেতিয়া ঈশ্বৰে বৃহৎ ৰূপ ধাৰণ কৰে, ঈশ্বৰৰ নোমৰ গুৰিয়েদি কোটি কোটি ব্ৰহ্মাণ্ড অহা যোৱা কৰি থাকে। কথাটো গম পাইছেনে? বৰগীতত মাধৱদেৱে উল্লেখ কৰিছে, ৰোম বিবৰ মহ কোটি কোটি অণ্ড, কোটি কোটি অণ্ড, জৈসনয়নো পৰমানি, নন্দ নন্দন কোটি নাম ধৰত
কৈ জানি কোটি কোটি ব্ৰহ্মাণ্ড যাৰ নোমেৰে বোলে অহা যোৱা কৰি থাকে নন্দৰ নন্দন নাম কিয় লৈছে ঈশ্বৰৰ লীলা বোলে কোনে বুজি পাব সেই কৃষ্ণক দুৰ্যোধনে চকচোন ৰাজসভাত ভগৱানক পাই দুশাসনক কৈছে দুশাসন বান্ধিব লাগে মানে লোভ মোহ দম্ভ অহংকাৰ বশৱৰ্তী হৈ গলে কি কৰিব পাৰে মানুহে ভাবক দুৰ্যোধনে সেইটো কৰি আছে ভগৱন্তই বৃহৎ ৰূপ ধাৰণ কৰিলে আকৌ যেতিয়া নিজৰ কৃষ্ণৰূপী যিটো মানে সৰ্বসাধাৰণ যিটো ৰূপ স্বাভাৱিক যিটো অৱস্থা সেই অৱস্থাটোলৈ যেতিয়া ভগৱান আহি গ'ল তে দুৰ্যোধনক কৈছে দুৰ্যোধন মানে স্বাভাৱিক অৱস্থালৈ আহি ভগৱান সেই ৰাজসভাৰ পৰা ওলাই গৈছে ওলাই যাওঁতে ঘূৰি চাই পেলাই দুৰ্যোধনক কৈছে দুৰ্যোধন মোকো বান্ধোতাই বান্ধে হয় গম পাইছেনে কৃষ্ণই কৈছে হেৰা দুৰ্যোধন তুমি মোক বান্ধিব বিচাৰিছা যিটো উপায় অৱলম্বন কৰিছা এইটো উপায়েৰে তুমি কোটি কোটি বাৰ জনম ললেও মোক বান্ধিব নোৱাৰিবা মোক বন্ধাৰ উপায় আছে বান্ধোতাই কিন্তু বান্ধে কেনেকে বান্ধে পিতামহ ভীষ্ম আৰু বিদুৰ মহন্তক ইচ্ছা কৰিলে তুমি সুধি ল'বা কেনেকে বান্ধে যাহে শৰণ ৰেণু যোগী ন পাই যাহে শৰণ ৰেণু যাৰ শৰণৰ ৰেণু যুগ যুগ ধ্যান কৰি যোগীও নাপায় যোগী নপাই ভকতি বলে তাংক বন্ধনকাইয়াৰে কম্পিত মাধৱ নয়ন জোৰাই কেনেকে বান্ধে কৃষ্ণই কৈছে তাৰমানে দুৰ্যোধনক যে মোক বান্ধোতাই বান্ধে ভকতি বলেৰে হৈছেনে অষ্টম স্কন্ধ ভাগৱতৰ গাহ গজেন্দ্ৰ উপাখ্যানত কৈছে যিহেতু ঈশ্বৰ অজিত হুৱন্ত অজিত মানে যাৰ লগত কোনো জিকিব নোৱাৰে যিহেতু ঈশ্বৰ অজিত হুৱন্ত ভকতিৰ বলে তাংক ভকতে জিনন্ত ঈশ্বৰ অজিত ঈশ্বৰ নাম এটা অজিত কিন্তু ভকতিৰ বলেৰে ভগৱন্তই সেই ঈশ্বৰক জিনিব পাৰে বাপাইসকল বৰগীতৰ ইমান মানে সুৰ সঞ্চাৰ আচলতে মহাপুৰুষসকলে ইমান সাৱলীলভাৱে ইমান সুন্দৰকে মহাপুৰুষ শংকৰদেৱৰ আপোনাৰ 6টা কথা আপুনি আমাৰ বেজবৰুৱাদেৱে আমাৰ লক্ষীনাথ বেজবৰুৱা ৰখৰা জিনে কোৱা নাই পঢ়িব লাগে আজিকালি অধ্যয়নটো খুব কমি গৈছে বাপাইসকল গম পাইছেনে মানে সমাজৰ বিশৃংখলতাপূৰ্ণ পৰিৱেশবিলাক যে আজি হৈছে কিহৰ অভাৱ গম পায়নে ইয়াৰ মূলতে হৈছে আধ্যাত্মিকতাৰ অভাৱ সৰুতে যদি আপুনি পুথিগত শিক্ষাৰ লগতে এনেকে আপুনি নামঘৰলৈ আপোনাৰ সতি সন্তান অনা নিয়া কৰে সেই সতি সন্তানে বাপাইসকল মনত ৰাখিব কেতিয়াও পিতৃ মাতৃক বৃদ্ধাশ্ৰমৰ ৰাস্তাটো চিনাকি কৰি নিদিয়ে তিনিমহল ঘৰ বনায় কিন্তু মাক দেউতাকৰ কাৰণে দিবলৈ এটা ৰুমৰ অভাৱ ঘটি যায় ভাবক হেমালি কথা নহয় এইবিলাক আপুনি চাব পাৰে কিছুমান মানুহে ধৰি লওক সমাজই সদায় কাম কৰি থাকে বিছনাত পৰি থকা মাকক ফাৰ্মেসিৰ পৰা এটা টেবলেট আনি নিদিয়ে তেনেকুৱা দৃষ্টান্ত আমি দেখিছো বাপাইসকল আমাৰ জিলাতে আমি দেখিছো সেইবিলাক কিয় হৈছে তাৰমানে অধ্যয়ন একেবাৰে নকৰা হৈ গ'ল মহাপুৰুষ শংকৰদেৱে আমাক যিখিনি দি গৈছে বাপাইসকল মহাৰাষ্ট্ৰৰ বিনোৱা ভাই আহি অসমত দুমাহ দিন থাকি যেতিয়া মহাৰাষ্ট্ৰলৈ ঘূৰি গৈছে তাত গৈ কৈছে নিজৰ শিষ্যসকলক কৈছে শংকৰ মাধৱ সদৃশ লোক ৰবি তলে নাই ৰবি মানে সূৰ্য শংকৰ মাধৱ সদৃশ ৰূপ মানে লোক ৰবি তলে নাই নহব নপজিব আউৰ
দুনাই বেলেগ এখন ৰাজ্যৰ এজন ধৰ্মগুৰুৱে আহি এইটো কথা কোৱা ধেমালি কথা নেকি শংকৰ মাধৱ সদৃশ লোক ৰবি তলে নাই সূৰ্যৰ তলত নাই বুলি কৈছে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাই গাই গ'ল বোলে আমাৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই লিখিছে আজি 500 বছৰ পাৰ হৈ গ'ল অসমবাসীয়ে শংকৰদেৱক চিনি নাপালে অগ্নিকবি নামটোৱে অগ্নিকবি আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱে গাইছিলে শংকৰে সিছে নামৰ কঠীয়া অসমীয়া হ'ব বুলি দুখীয়া পিছে দেখো শংকৰৰ মহিমা আজি অসমীয়াই একো নুবুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা কঠীয়া পাৰি থৈ গৈছে আমি খেতি কৰিবহে লাগে আমি কঠীয়া সৃষ্টি কৰিব নালাগে গতিকে বাপাই সকল আজিৰ তাৰিখত মানে আপোনালোক সকলোৰে জ্ঞাত আমি ইলেক্ট্ৰিক মিডিয়া একো চাবই নোৱাৰা হৈ গ'লো ইয়াৰ মূলতেই জানিব আধ্যাত্মিকতাৰ অভাৱ ৰাতিপুৱা যদি গুৰুগৃহত সোমাই ভগৱন্তক প্ৰাৰ্থনা ভাগ কৰে ভগৱন্তই সেইজনক দিনটোৰ কাৰণে সুন্দৰভাৱে পাৰ কৰি দিনটো লৈ যাব একক ক্ষণ মাধৱদেৱে ৰত্নাৱলীত উল্লেখ কৰিছে একক ক্ষণ দিনটোত আপুনি একক ক্ষণ শুনে দিনটোত একক ক্ষণ মানে কথা শুনে মাধৱৰ হয় সফলতাৰ আয়ুষী দিনৰ দিনটোত এক ক্ষণ হ'লেও যদি ঈশ্বৰৰ কথা শুনে আৰু ঈশ্বৰৰ নাম গায় সেই দিনটো বোলে সফল বুলি কৈছে একক ক্ষণ মানে কথা শুনে মাধৱৰ হয় সফলতাৰ আয়ুষী দিনৰ সেই দিনৰ আয়ু মানে সফল হৈ যায় আপুনি কৰ্মসূত্ৰে য'তেই নাথাকক কিয় আপুনি ঈশ্বৰৰ নাম যদি লৈ থাকে তে ভগৱন্তই সেইজনক ৰক্ষা কৰিব কেনেকে ধেনু যে নমতে বৎসক পালয় তুমি হে হিমতে ভকত কপালা ৰাম গুৰুজনীয়ে পোৱালিটোক যেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে ভগৱন্তই সেইজন ভকতকো তেনেকৈ ৰক্ষণাবেক্ষণ দি থাকিব